আসসালামু আলাইকুম। এই যে স্কুল খবর হচ্ছে দেরি এসে আমি নাচলো গা ধরছো রাজি উঠালো সোনকালে যাইবা তাতে সোমাইবা তাতে সোমাই এনেকৈ কৈ কৈ দেৰি হ'ল। টাইমত গছ পাওঁ নাপাওঁ তাৰ আগতে কিবা এটা কিনিলোঁ দোকানৰ পৰা। কি কৰি আছা? আসসালামু আলাইকুম গাইছ। সেয়া দুপৰীয়া ৰান্ধা বাঢ়া ৰেডি কৰিছোঁ। এতিয়া বহাম সেয়া পিঁয়াজ দি পেলাই বৰা দিছোঁ। সেয়া খুব মুৰ্গী মাংস অকণমান লৈ আনিছিলে তাতে এয়া আৰু কোমোৰা দি বনাম মানে দেউতা আকৌ ঘৰৰ পাৰতে কোমোৰা লৈ নাই গছত দেখিছে বহুত কোমোৰা লাগি আছে লাগে লৈ এবাৰ খাব। তাৰপিছত মই সৰুকৈ কৈ আছে যে বাবা মোক কোমোৰা দিয়ে মই লৈ যাম মই খাম। তাৰপিছত ছিঙি দিলে কালি ৰাতিপুৱা খাওঁতে লৈ ল'লোঁ। এনেকৈ কোমোৰা আৰু এইফালে মুৰ্গী মাংস দি বনাই দিওঁ একপোৱা লৈ আহিলে অকণমান আধা কেজি নেকি তাত লৈ আহিলে। তাৰপিছত কোমোৰা দি বনাই দিওঁ ৰাতি আৰু দুপৰীয়া ধুনীয়াকৈ হৈ যাব। এইফালে মছলা ৰেডি কৰি লৈছোঁ। একফালা বনাইছোঁ একফালা থৈ দিছে। এয়া গুটিটো পূৰা দিছে তাইক চাইছে আকৌ ডাঙৰটোহে লাগে সৰুটো নলয় বোলে। আকৌ মেহেন্দিৰ পাতো লৈ আহিছে কালি পিচিছে এয়া থৈ দিছে ৰাতি লগাব বুলি থ'লে কিন্তু লগাব নোৱাৰিলে ৰাতি সোনকালে শুই গ'ল তাই। চাৰে 7টা 8টা বজাত শুই গ'ল। পুৱা উঠি স্কুল পঠালে তাৰপিছত থৈ দিবা আমাৰ স্কুলৰ পৰা আহি লগাম। তাতে ইয়াত মই ওচৰত ৰন্ধা বঢ়াখিনি কৰোঁ আৰু আহি পাব 2টা বাজিলে আৰু আধা ঘণ্টা পিছত ছুটি দিবই স্কুল। তেনেকৈ যাব ওচৰত ৰন্ধা বঢ়াখিনি ফটাফট কৰি লওঁ। ঘৰৰ পৰা আহিলে একেবাৰে এনেকুৱা লাগে কিমান দূৰ একেবাৰে অহা যোৱা কৰিছোঁ ভাগৰ লাগিয়ে থাকে একেবাৰে। তাৰ ঘৰৰ কামখিনি একো হোৱা নাই লাহে ধীৰে কৰি আছোঁ। পিঁয়াজখিনি মই মছলাখিনি দিয়ে দিছোঁ জলকীয়া গুড়া দিয়া নাই কেঁচা জলকীয়া দুটামান ঢালি দিছোঁ। বাকী চব মছলা কোমোৰা দিনো ঘৰৰ কোমোৰা এইবিলাক খাৰ চাৰ নিদিয়া এনেও ভাল লাগে। এয়া মুৰ্গী মাংসটো বনাই দিওঁ খাৰু গালবটাই কেনে বেলেগ টাইম নবনাওঁ আগতে বনাইছিলোঁ আজিকালি বেলেগটো একদম বনাওঁ বন্ধ কৰি দিছোঁ। তেনেকৈ নিজৰটো নাখায় আমি বনোৱা কিন্তু সেইটোৱে খাই কাৰণে আৰু একেলগে চব বনাই দিওঁ। তাতে এয়া আছিলে চব্জিখিনি দি দিছোঁ দি পেলাই ধুনীয়া মজাই পেলাই খাই দিওঁ। কোমোৰা দি বনালে ভাল লাগে বহুতে বেয়া পায় বহুতে ভাল পায় আমাৰ ভাল লাগে দেউতাও ভাল পায় খাই। তাতে আজি ৰন্ধা বঢ়া ভাত হৈ গ'ল। চবপিনে গাখীৰ গৰম দি থৈ দিছোঁ। গাখীৰটো গেছ কমাই থৈছোঁ এইফালে পাৰ হৈ তাই অকণমান লাগিছে ইমান মোৰ গাখীৰ অলপ সদায় খেলি মেলি হৈ থাকক।